আজি আমি বিল, অৰ্ডিনেন্স আৰু এক্ট এই তিনিটাৰ বিষয়ে জানিবলৈ যত্ন কৰিম। প্ৰথমতে আমি এই তিনিটা বিষয়ৰ ওপৰত জানিবলৈ হলে ড্ৰাফটৰ বিষয়ে জানিব লাগিব। ড্ৰাফট বা পলিচি। যেতিয়া গভৰ্ণমেণ্টে এখন এক্ট ইমপ্লিমেন্ট কৰিব বিচাৰে তেতিয়া প্ৰথমতে এখন খচৰা বা ড্ৰাফট বা পলিচি প্ৰস্তুত কৰে আৰু সেইখন পাৰ্লিয়ামেন্টত উত্থাপন কৰে। পাৰ্লিয়ামেন্টৰ দুটা হাউচ আছে, এটা হৈছে লোকসভা আৰু অন্যটো হৈছে ৰাজ্যসভা। গতিকে পাৰ্লিয়ামেন্টত যেতিয়া সেই ড্ৰাফট বা পলিচি উত্থাপিত হয় তেতিয়া তাত ডিসকাশন হয়, আলোচনা হয়, ডিবেট হয়। তাৰ পাছত সেই পলিচি বা ড্ৰাফটখন যদি পাৰ্লিয়ামেন্টৰ পৰা প্ৰেসিডেন্টলৈ মানে পঠোৱা হয় বা তাত পাৰ্লিয়ামেন্টত সেইখন গৃহীত কৰি পাৰ্লিয়ামেন্টত সেই ড্ৰাফট বা পলিচিখন একচেপ্ট কৰি প্ৰেসিডেন্টৰ এসেন্টৰ কাৰণে যদি পঠাই দিয়া হয় তেতিয়া তাক আমি বিল বুলি জানো। আৰু সেই বিলত যেতিয়া প্ৰেসিডেন্টে নিজৰ এসেন্ট দিব তেতিয়া সেইখন এক্টলৈ ৰূপান্তৰিত হ'ব। এতিয়া সেই এক্ট গভৰ্ণমেণ্টে ইমপ্লিমেন্ট কৰিব সেই পাৰ্টিকুলাৰ দেশখনত। এতিয়া আমাৰ ইণ্ডিয়াত তিনিটা অৰ্গেন আছে, লেজিসলেটিভ, এক্সিকিউটিভ আৰু এটা হৈছে জুডিচিয়াৰী। এতিয়া লেজিসলেটিভত কি হয়, যিকোনো পলিচি ড্ৰাফটৰ ওপৰত আলোচনা কৰি সেইখন প্ৰেসিডেন্টলৈ পঠাই দিয়া হয় বিল হিচাপে আৰু প্ৰেসিডেন্টে এসেন্ট দিয়ে। যেতিয়া প্ৰেসিডেন্টে সেই বিলত এসেন্ট দিয়ে তেতিয়া সেই বিলখন এক্ট হয় আৰু সেই এক্ট ইমপ্লিমেন্ট কৰাৰ দায়িত্ব থাকে এক্সিকিউটিভৰ। এক্সিকিউটিভত থাকে প্ৰেসিডেন্ট, মানে এক্সিকিউটিভৰ হেড হৈছে নমিনেল হেড প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে। গতিকে সেইখিনি মিলি হৈছে এক্সিকিউটিভ। গতিকে তেওঁলোকে এক্টসমূহ কি কৰে, ইমপ্লিমেন্টেশ্যন কৰে। তাৰ পাছত যিটো জুডিচিয়াৰী সিস্টেম, যিটো আমাৰ ইণ্ডিয়াৰ জুডিচিয়াৰী সিস্টেম, তাত একেবাৰে সুপ্ৰিম অথৰিটি হৈছে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট থাকে, সাবঅৰ্ডিনেট কোৰ্ট থাকে। তেওঁলোকৰ ফাংচন কি হয়, তেওঁলোকৰ ৰোলটো কি হয়, যে যিবিলাক এক্ট ইমপ্লিমেন্টেশ্যন হৈছে, যিবিলাক ল ইমপ্লিমেন্টেশ্যন হৈছে, সেই এক্ট বা সেই ল বিলাকে কনস্টিটিউশনক ভায়োলেট কৰিছে নেকি। যদি সেইবিলাকে কনস্টিটিউশনক ভায়োলেট কৰিছে তেতিয়া তাৰ ওপৰত জুডিচিয়েল ৰিভিউ দিব সুপ্ৰিম কোৰ্টে। তাৰ পাছতে আমি জানিব লাগিব ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে। এতিয়া যিখন এক্ট ইমপ্লিমেন্টেশ্যন হয় সেই এক্ট ইমপ্লিমেন্ট হোৱাৰ পাছতে কিছুমান চৰকাৰে ৰুলছ দিয়ে যে এইখিনি ৰুলছ ফলো কৰিব লাগিব এই এক্টৰ আন্ডাৰত। গতিকে সেই ৰুলছখিনি গভৰ্ণমেণ্টে ডিসাইড কৰে বা সেই পাৰ্টিকুলাৰ এক্টৰ কাৰণে সেই ৰুলখিনি ডিসাইড কৰা হয়। আৰু ৰেগুলেশ্যন হৈছে কি, আমাৰ দেশত কিছুমান স্ট্যাচুটৰী বডি থাকে, যেনেকে RBI হওক, সেবি হওক, তেনেদৰে কিছুমান আমাৰ স্ট্যাচুটৰী বডি আছে যিবিলাক ইণ্ডিপেণ্ডেন্ট বডি হয়। তেওঁলোকে যেতিয়া চৰকাৰৰ যিকোনো এখন এক্ট তেওঁলোকৰ ইমপ্লিমেন্ট কৰা হয় তাত, তেতিয়া তেওঁলোকে কি কৰে, নিজকে মানে পৰিচালনা কৰিবৰ কাৰণে ৰেগুলেশ্যনৰ প্ৰস্তুত কৰে। গতিকে সেয়া আমি ৰেগুলেশ্যন তেনেধৰণে বুজিব পাৰো। তাৰ পাছতে অৰ্ডিনেন্সৰ কথা আহিছে। অৰ্ডিনেন্সৰ কথা বুজাৰ আগতে আমি পাৰ্লিয়ামেন্টৰ সেশন বিলাক কেতিয়া কেতিয়া হয় সেইটো আমি বুজি পোৱাটো জৰুৰী। পাৰ্লিয়ামেন্টৰ সাধাৰণতে তিনিটা সেশন হয় আৰু পাৰ্লিয়ামেন্টৰ সেই তিনিটা সেশন কেতিয়া হ'ব কনস্টিটিউশনত হেতু ডিফাইন কৰা নাই, ক্লিয়াৰলি ডিফাইন কৰি থোৱা নাই যে এই তিনিটা সেশন এই পাৰ্টিকুলাৰ টাইম পিৰিয়ডতে হ'ব। কিন্তু
ট্ৰেডিশনালি কেনেকৈ হয় যেটো বাজেট সেশন হেতু জানুৱাৰী লাষ্টৰ পৰা মেৰ ফাৰ্ষ্টলৈকে হৈ যায় যেটো মনসুন সেশন হেতু জুলাই আগষ্ট মাহত হয় আৰু যেটো উইন্টাৰ সেশন হেতু নৱেম্বৰ ডিসেম্বৰ মাহত হয় আমি ইতিমধ্যে জানিলো যে পাৰ্লিয়ামেন্টৰ তিনিটা সেশন হয় জানুৱাৰীৰ পৰা মে মাহত এটা সেশন জুন আগষ্ট মাহত এটা সেশন আৰু নৱেম্বৰ ডিসেম্বৰ মাহত এটা সেশন গতিকে এই তিনিটা সেশন তিনিটা সময়ত হয় কিন্তু বাকি যি তাৰ মাজৰ সময়ছোৱা দুটা সেশনৰ মাজৰ যি সময়ছোৱা সেই সময়ছোৱাত পাৰ্লিয়ামেন্টত সেশন নবহে কিন্তু সেই সময়তো গভৰ্ণমেণ্টে কিছুমান এক্ট ইমপ্লিমেন্ট কৰিবলগীয়া হ'ব পাৰে জনসাধাৰণৰ কিছুমান মংগলৰ কাৰণে জনসাধাৰণৰ হিতৰ কাৰণে কিছুমান এক্ট হওক কিছুমান ল হওক তাৰ প্ৰয়োজনীয়তা হ'ব পাৰে কিন্তু পাৰ্লিয়ামেন্ট সেশনত নথকাৰ কাৰণে সেইখিনি ডিসকাশন সম্ভৱ নহয় তেতিয়া প্ৰেসিডেন্টে অৰ্ডিনেন্স পাস কৰে মানে প্ৰেসিডেন্টে নিজে ল বা এক্ট ইমপ্লিমেন্ট কৰে হে তাকে আমি অৰ্ডিনেন্স বুলি কওঁ হে অৰ্ডিনেন্স সমাহৰ কাৰণে পাস কৰা হয় মানে সমাহৰ পাছলৈকে যেতিয়ালৈকে নতুন সেশন এটা আৰম্ভ নহব তেতিয়ালৈকে হে অৰ্ডিনেন্স দেশখনত কাৰ্যকৰী হৈ থাকিব আৰু সমাহৰ পাছত পাৰ্লিয়ামেন্টত মানে সমাহৰ ভিতৰত পাৰ্লিয়ামেন্টত হে অৰ্ডিনেন্সৰ ওপৰত ডিসকাশন হ'ব ডিবেট হ'ব তাৰ পাছত হে অৰ্ডিনেন্স যদি পাৰ্লিয়ামেন্টত একচেপ্ট কৰা হয় পাৰ্লিয়ামেন্টত পাস কৰাৰ সিদ্ধান্ত লোৱা হয় তেতিয়া সেইখন মানে অৰ্ডিনেন্সটো এটা এক্টলৈ ৰূপান্তৰিত হ'ব তাৰ পাছতে 6 উইকৰ পাছত কি হ'ব মানে 6 উইকৰ ভিতৰতে এই 6 মন্থৰ পাছৰ যেটো 6টা সপ্তাহ সেই 6টা সপ্তাহৰ ভিতৰতে এই অৰ্ডিনেন্সক এক্টলৈ ৰূপান্তৰিত কৰিব পৰা যায় মানে অৰ্ডিনেন্সৰ ওপৰত পাৰ্লিয়ামেন্টত ডিসকাশন কৰি সেইখন এক্ট কৰে নে অৰ্ডিনেন্স লেপস কৰে তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উইদিন 6 উইক গতিকে আমি সমুকৈ বিল অৰ্ডিনেন্স এক্ট ৰুল ৰেগুলেশন এখিনি বুজি পালো আমি কুইক এটা ৰিভিজন কৰো প্ৰথমতে আমি জানিবলৈ পাইছিলো ড্ৰাফট বা পলিচিৰ বিষয়ে যিকোনো এখন এক্ট ইমপ্লিমেন্ট কৰিবৰ কাৰণে ড্ৰাফট বা পলিচি প্ৰস্তুত কৰা হয় খসৰা প্ৰস্তুত কৰা হয় হেয়া পাৰ্লিয়ামেন্টত উত্থাপন কৰা হয় আৰু পাৰ্লিয়ামেন্টত যদি একচেপ্ট কৰি প্ৰেসিডেন্টলৈ পাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়া হেই তাক আমি বিল বুলি কওঁ আৰু বিলত যেতিয়া প্ৰেসিডেন্টে এসেন্ট দিব তেতিয়াৰ পৰা সেইখন আমি এক্ট বুলি কওঁ আৰু পাৰ্টিকুলাৰ এক্টৰ কাৰণে যিখিনি মানে নিয়মাৱলী প্ৰস্তুত কৰা হ'ব ৰুলস বনোৱা হ'ব আমি সেই ৰুলস তেনেধৰণে বুজিব পাৰো যে এক্টখন ইমপ্লিমেন্ট হল এই এক্টখনক আমি কেনেদৰে জনসাধাৰণৰ মাজলৈ লৈ যাম ইয়াৰ ৰুলস কি হ'ব আৰু কিছুমান গভৰ্ণমেন্টৰ আমাৰ ইণ্ডিয়াৰ স্ট্যাটিউটৰী বডি আছে যিবিলাক ইন্ডিপেন্ডেন্ট বডি বুলিও আমি কওঁ তেওঁলোকে সিদ্ধান্তবিলাক নিজে ল'ব সেই পাৰ্টিকুলাৰ এক্টৰ ওপৰত তেওঁলোকে কেনেকৈ কাম কৰিব নিজৰ পৰিচালনাৰ কাৰণে কিছুমান ৰেগুলেশনস তেওঁলোকে প্ৰস্তুত কৰে গতিকে এই বিষয়কেইটাৰ ওপৰত সমুকৈ হলেও আপোনালোকে বুজি পালে বুলি মই ভাবিছো আৰু এনেদৰে সৰু সৰু কিছুমান টপিক লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম যদি আপোনালোকে এনে ধৰণৰ টপিক বিলাক এনে ধৰণৰ ইনফৰমেশন বিলাক জানিবলৈ ভাল পায় তেতিয়া হলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ